হেল্ল' ভিউৱাৰ্ছ, গ্ৰেজুৱেট টিচাৰসকলৰ ফাইনেল কাট অফৰ লিষ্ট আজি প্ৰকাশ পাইছে। ফাইনেল কাট অফৰ লিষ্টখন চালে আপোনালোকে দেখিব যে তাত কেটেগৰী ৱাইজ আৰু কিছুমান ছাবজেক্টত 2-1 নম্বৰ কমিছে ফাইনেল লিষ্টত। GT আৰ্টছত পইণ্ট কিছু কমিছে। GT মেথামেটিক্সত যদি আপোনালোকে চায় তেতিয়াহ'লে 2 মাৰ্কছ কমিছে ইউআৰৰ ক্ষেত্ৰত। ছেকেণ্ড লিষ্টতকৈ থাৰ্ড লিষ্টত কমিছে। থাৰ্ড লিষ্ট মানে এখন হৈছে ফাইনেল লিষ্ট। যিসকলৰ কাট অফৰ ভিতৰত মাৰ্কছ আছে তেখেতসকলে এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড দি আপোনালোকে মাৰ্কশ্বিটখন চালে তাত ভেনু দেখা পাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোক যাব লাগিব। ইয়াৰ উপৰি প্ৰকাশ পাইছে ফাইনেল লিষ্ট অফ ইলিজিবল কেণ্ডিডেটছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এগেইনষ্ট GT পোষ্ট অফ TCR 2024। একাংশ যোগ্য প্ৰাৰ্থীৰ এই লিষ্টত নাম আছে। তেখেতসকলে পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। হয়তো এনেকুৱা প্ৰাৰ্থীৰ নাম আছে যিসকলৰ ফাৰ্ডাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে কোৱা হৈছিল, ফাৰ্ডাৰ ভেৰিফিকেশ্যন এনেদৰে লিখি দিয়া হৈছিল। গতিকে তেখেতসকল পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব আৰু এইটো হৈছে তেখেতসকলৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে যিসকলৰ নাম আহিছে তেখেতসকলে এপ্লিকেশ্যন নম্বৰ, ৰোল নম্বৰ এইখিনি ইয়াত দিয়া আছে। এই লিষ্টখনত একাংশ ইলিজিবল প্ৰাৰ্থীৰ নাম দিয়া হৈছে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। আপোনালোকে এপ্লিকেশ্যন নম্বৰ, ৰোল নম্বৰ ইয়াত দিয়া আছে। মাৰ্কশ্বিটখন চাই আপোনালোকৰ ভেনুটো ক'ত পৰিছে আৰু সেই নিৰ্দিষ্ট তাৰিখত আপোনালোকে সেই ভেনুত প্ৰেজেণ্ট থাকিব লাগিব ডকুমেণ্ট ভেৰিফাই কৰিবৰ কাৰণে। আৰু এই লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকৰ কনফাৰ্ম, ইয়াত আকৌ কোনো ডাউট নাই।